হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু লগতে পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু বিহু বুলি মা আৰু মই ওলাইছিলোঁ আইতাহঁতৰ ঘৰলৈ। একচুৱেলি এই ব্লগটো দিওঁতে বহুত দেৰিয়ে হ'ল, যদিও ভাবিলোঁ এবাৰ দিয়েই দিওঁ, মেমৰি হিচাপেও থাকি যাব আৰু মৰমৰ ৰঙালী বিহুদিনা আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰাও হ'ব। আৰু মই গৈয়ে আইতাহঁতে বনোৱা লাড়ু পিঠা আৰু জলপান এনেকৈ অকণমান টেষ্ট কৰিলোঁ। এয়া দেখিছেনে, খুৰীয়ে নাচিয়ে আছে। আৰু এনেকৈয়ে সকলোৱে আমি মিলিজুলি হাঁহি ধেমালিৰ মাজেৰে বিহু বুলি লগে ভাগে দুপৰীয়া সাজ আমি ধুনীয়াকৈ খালোঁ। তাৰপিছতে আমি পৰিয়ালৰ সকলোৱে মিলি এনেকৈ বিহু গালোঁ, নাচিলোঁ। আমাৰ দৈনন্দিন কৰ্মব্যস্ততাৰ পৰা অকণমান আঁতৰি আহি গোটেই দিনটো সেইদিনাখন হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰি সঁচাকৈ বহুত ভাল লাগিলে। কয় নহয়, বহাগে ঘৰলৈ টানে, বহাগে নিজৰ মানুহখিনিক ওচৰ চপাই আনে। বহাগ হৈছে আমাৰ অসমীয়াৰ আয়ুস, আৰু এই বহাগক কেতিয়াও হেৰাই যাবলৈ নিদিওঁ। আমিও চেষ্টা কৰিছোঁ আমাৰ আদৰৰ বহাগটিক এনেদৰে জীপাল কৰি ৰাখিবলৈ। আৰু মোৰ ব্লগটো আজি এইখিনিয়ে আছিলে। আকৌ লগ পাম সকলোকে মোৰ নেক্সট ব্লগত, তেতিয়ালৈ এৰিছোঁ।